NCERT Mathematics Class 11 Chapter number 10 সৰল ৰেখা বা straight line বিবিধ ধৰণৰ question number 16 দিয়া আছে যে -1 to বিন্দুৰে অঙ্কন কৰা ৰেখাডাল আৰু x + y = 4 ৰেখাৰ ছেদবিন্দুটো -1 2 বিন্দুৰ পৰা 3 একক দূৰত্ব হলে ৰেখাডালে কোন দিশত অঙ্কন কৰিব লাগিব আমাক নিৰ্ণয় কৰিব লাগে সো এইটো প্ৰবলেম অলপ দীঘলীয়া হ'ব প্ৰবলেমটো মানে ইয়াতে কোৱা হৈছে কি আমি কোৱেশ্চনটো ফাৰ্ষ্টত ভালকে বুজি পাব লাগিব আৰু বুজি পোৱাৰ পিছত ইয়াতে আমি প্ৰতিটো স্টেপ বাই স্টেপ আমি যেতিয়া সলিউশনখিনি লিখিম বা হয়তো আমি সলিউশনখিনি ডিসকাস কৰিম তেতিয়াহলে ইয়াতে কোনটো ফৰ্মুলা আমি কেতিয়া ব্যৱহাৰ কৰিলো কিয় ব্যৱহাৰ কৰিলো এই গোটেইখিনি বস্তু অলপ ভালকে চাব লাগিব সো ভিডিওটো নিশ্চয় শেষলৈকে চাব আৰু লগতে কিবা সমস্যা থাকিলে কমেন্ট কৰি জনাব আৰু আমাৰ চেনেলত নতুনকৈ ভিজিট কৰি নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব তাৰ লগতে বেল আইকনটো দবাই ল'ব আৰু এই গোটেইখিনি বস্তু যদি পিডিএফ লাগে তেতিয়াহলে এটা কাম কৰিব গুগলত গৈ কিনে সাৰ্চ কৰিব এছামিছ মিডিয়াম বুলি যে www.assamesmedium বুলি সাৰ্চ কৰাৰ লগে লগে আপোনালোকে তাতে ক্লাছ 6 ৰ পৰা ক্লাছ 12 লৈকে প্ৰতিটো বিষয় তাতে সম্পূৰ্ণ সমাধান পাব বিনামূলীয়াকৈ আপোনালোকে তাৰে পৰা এই বস্তুখিনি আপোনালোকে পঢ়িব পাৰিব নাইবা স্ক্ৰিনশ্বট লৈ ল'ব পাৰিব নাইবা পিডিএফ খিনিও ডাউনলোড কৰি লৈ ল'ব পাৰিব এতিয়া সব এইটো প্ৰবলেমটো আমি কেনেকৈ সলভ কৰিম বা হয়তো আমি ইয়াতে প্ৰবলেমটো তোমাক কি কোৱা হৈছে ইয়াতে কোৱা হৈছে যে -1 2 ধৰি লওক এটা বিন্দু আছে যে p ধৰি লৈছে এটা বিন্দু আছে p ইয়াৰ স্থানাংক আছে -1 2 এইটো বিন্দুৰ পৰা এডাল ৰেখাৰ দূৰত্ব আছে নেকুৱা এডাল ৰেখাৰ দূৰত্ব আছে যে এডাল ৰেখাৰ এনেকুৱা দূৰত্ব আছে 3 একক এডাল ৰেখাৰ দূৰত্ব আছে 3 একক তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে 3 একক আছে ধৰি লৈছে এইটো বিন্দু আছে a আৰু এইটো বিন্দু আছে আমাৰ b এইডাল ৰেখাৰ সমীকৰণটো কোৱা হৈছে x + y = 4 তেতিয়াহলে আমি যদি এইটো বিন্দুক যদি আমি q বুলি কওঁ তেতিয়াহলে আমি q বিন্দুৰ যেতিয়া স্থানাংক উলিয়াম তেতিয়াহলে আমি কি কৰিব পাৰিম যে ৰেখাডালটো আমি কোনটো দিশত অঙ্কন কৰিব লাগিব আমি হেতু বস্তু আমি পাব পাৰিম মানে ধনাত্মক অক্ষৰ x অক্ষৰ ধনাত্মক দিশত নে ঋণাত্মক দিশত নে y অক্ষৰ ধনাত্মক দিশত নে ঋণাত্মক দিশত আমি এইখিনি বস্তু চাব লাগিব সতিয়া আমি এনেকৈ লিখিম যে লেট বিন্দুটো বা ধৰা হল বিন্দুটো যে ধৰা হল বিন্দুটো কি আছে p -1 2 ধৰা হল বিন্দুটো p -1 2 আৰু এই বিন্দুৰে যোৱা ৰেখাডালৰ প্ৰৱণতা আমি ধৰি লৈছো কি m আৰু এইটো বিন্দুৰ যোৱা ৰেখাডালৰ প্ৰৱণতা ধৰি লৈছো আমি m সো therefore আমাৰ ফৰ্মুলা কি আছিল যে y - y1 নাইবা y0 হোল ইনটু mx - x1 তেতিয়াহলে আমি ইয়াৰ পৰা লিখিব পাৰিম y - y1 y1 কিমান আছে 2 = m into x - x1 মাইনাস ইয়াতে আকৌ মাইনাস আছে সো মাইনাস ইনটু মাইনাস সো প্লাস 1 সো ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে y = mx প্লাস ইয়াতে 1 into m কৰিলে কি পাম m আৰু -2 হ'ব গলে কি হ'ব +2 ওকে এটোক নাম্বার দিলো 1 এতিয়া আমাক সমীকৰণটো দি আছিল কি x + y = 4 যে আমি এই মান x + y = 4 ত বহুৱাই পাও যে বহুৱাই পাও আমি বহুৱালে কি পাম ইয়াতে কি আহিব x + y = 4 তেতিয়া আমি ইয়াতে পাইছো যে x + y মানে পাইছো আমি mx + m + 2 = 4 তেতিয়া আমি যদি এই দুটাৰ পৰা x কমন লওঁ তেতিয়া আমি ইয়াতে কি পাম 1 + m আৰু এইখিনিক যদি আমি হোফালে লৈ যাওঁ তেতিয়া আমি কি পাম 4 - 2 - m
তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পাই আছোঁ 4 পৰা 2 মাইনাছ কৰিলে 2 সো 2 মাইনাছ x আৰু ডিভাইডেড বাই ইয়াতে x থাকিলে m প্লাছ 1 টো কি আছিল ইনটু আছিল সো হ'বলৈ গ'লে কি হ'ব m প্লাছ 1 টো ডিভাইড হৈ যাব এতিয়ালে এইটো x ৰ ভ্যালু পালো এতিয়া এইটো x ৰ ভ্যালু পৰা আমি কি কৰিম y ৰ ভ্যালু উলিয়াম যাকো যদি আমি এটা কাম কৰো যে ইকুয়েশন 1 ইমপ্লাইজ কৰি দিম ইকুয়েশন 1 ত কি আছিল y is equal to mx plus m plus 2 তেতিয়াহ'লে ইয়াতে আমি লিখিলো m into x x মানে কি যে 2 minus x divided by 1 plus m plus ইয়াতে আছে m plus আছে 2 তেতিয়াহ'লে আমি এই গোটেইখিনিত কি আছে 1 plus m আছে গোটেইখিনিত আমি LCM ললে 1 plus m টো আমি LCM লব লাগিব যে 1 plus m হৈছে LCM তেতিয়াহ'লে ইয়াতে m into 2 minus x লিখিম প্লাস ইয়াতে কি আছিল m আছিল তেতিয়াহ'লে এইটো m ৰ লগত 1 plus m এটা মাল্টিপল কৰিব লাগিব যেহেতু ইয়াৰ তলত কি আছিল 1 আছিল একেদৰে এইটো 2 ৰ লগত এটা আমি 1 plus m ক আমি মাল্টিপল কৰিব লাগিব সো এই ক্ষেত্ৰত আমি ইয়াতে কি ৰাখিম ইয়াতে ৰাখিম আমি 1 plus m আৰু ইয়াতে কি আহিব 2 m minus mx প্লাস ইয়াতে কি আহিব m প্লাস ইয়াতে কি আহিব m স্কয়ার ইয়াতে আহিব 2 প্লাস ইয়াতে কি আহিব 2 into m হলে 2 m যদি আমি ক্যালকুলেশন করি ক্যালকুলেশন করলে আমি ইয়ার পৰা কি পাম ইয়াতে আমার কি আছে যে ইয়াতে আমার আছিল mx ইয়াতে আছে এটা 2 m ইয়াতে আছিল আমার m সো ইয়াতে আহিব m সো ইয়াতে এটো আহিব কি আমার m আহিব সো ইয়াতে আমি এটো কি পাম এটোক আমি m পাম সো ইয়াতে আহিব আমার আমি যদি মাল্টিপল কৰো তেতিয়াহলে ইয়াতে পাম আমি 2 into m হলে ইয়াতে 2 m প্লাস মাইনাস m into m কলে আমি ইয়াতে কি পাম m স্কয়ার সো এইটো মাইনাস m স্কয়ার আৰু এইটো প্লাস m স্কয়ার ক্যান্সেল গল তেতিয়াহলে ইয়াতে কি থাকিল ইয়াতে থাকিব আমাৰ 1 plus m আৰু ইয়াতে কি আছে 2m 4m আৰু এটা m তেতিয়াহলে কিমান আহিব 5m সো 5m আৰু ইয়াতে কিমান আছে এটা প্লাস 2 আছে তার মানে আমি y is equal to কি পালো যে therefore y is equal to 2 plus 5m divided by 1 plus m এতিয়া আমি কি কৰিম যে এতিয়া আমি এইখিনিৰ x ৰ ভ্যালু আৰু y ৰ ভ্যালু আমি কি কৰিম শতাংশ শতবিন্দু হিচাপে ধৰি কেনে ইয়াতে আমি ইয়াৰ পৰা আমি কি কৰিব লাগিব যে আমি ইয়াৰ দূৰত্ব লিয়াব লাগিব তো চাম আমি এনেকে যে now x is equal to আমি কিমান পালো ইয়াতে 2 minus m divided by 1 plus m আৰু y is equal to আমি কি পাম যে 2 plus 5m divided by 1 plus m so আহিল so এবার আমি লিখিম therefore pq square বা pq মানে আমি কি পাম root over ইয়াতে প্রথম বিন্দুটো আছে আমাৰ 2 minus m divided by 1 plus m আৰু এইফালে আমাৰ বিন্দুটো কি আছিল -1 এইফালে কিমান আছিল -1 আৰু 2 আছিল এইফালে আছিল আমাৰ -1 2 সো মাইনাস কৰিলে মাইনাস ইনটু মাইনাস সো প্লাস হৈ যাব এই গোটেইখিনি ওপৰত কি আহিব স্কয়ার আহিব নেক্সট আমি কি কৰিম ইয়াতে লিখিম প্লাস 2 plus 5m divided by কি আহিব 1 plus m ইয়াতে কি আহিব -2 হোল স্কয়ার তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিব গলে ইয়াতে আমি প্ৰথমে পাম যে 1 plus m ইয়াতে আহিব 2 minus m আমি এইখিনিৰ লগত 1 মাল্টিপল কৰিলে আমি কি পাম 1 plus m পাই যাম প্লাস ইয়াতে আহিব আমাৰ 2 plus 5m ইয়াতে আছে 1 plus m এবার আমি 2 রে মাল্টিপল করলে ইয়াতে কি পাম 2 1 যা 2 আর এতে কিমান পাম 2 into m করলে 2h m কিন্তু ইয়াতে কি আছিল আমার নেগেটিভ আছিল সো মাইনাস হৈ যাব এই গোটেইখিনি ওপৰত আহিব স্কয়ার সো এতিয়া আমি এইখিনি যদি স্কয়ারিং কৰি দিও তেতিয়াহলে আমি ইয়াতে পাম 1 plus m ইয়াতে a2m ক্যান্সেল গল সো 2 plus 1 কিমান আহিব ইয়াতে 3 এটা আহিব হোল স্কয়ার
প্লাছ ইয়াতে আমি কিমান পাম ইয়াতে পাম আমি যে এইটো 2 কেনসেল গ'ল এতিয়া 5m মাইনাছ 2h তাৰ মানে কি আহিব 3m ডিভাইডেড বাই 1 প্লাছ m সো ইয়াতে আহিব হোল স্কয়াৰ এতিয়া পিৰ পৰা কিউৰ দূৰত্ব এই দুটা বিন্দুৰ মাজৰ দূৰত্ব কিমান আছিল 3 একক তেতিয়াহ'লে আমি ইয়াতে কি লিখিম 3 লিখিম সো 3 লিখিলো সো ইয়াতে কিমান আহিব 3 আহিব সো 3 আহিলে আমি এবাৰ এখানে ক্যালকুলেট কৰিব লাগিব সো ক্যালকুলেট কৰিব গলে আমি যদি এইফালে ৰুট ওভাৰ উঠাই দিম তেতিয়াহ'লে আমি ইয়াতে কি পাম 9 পাম আৰু এইফালে আহিব আমাৰ 3y 1 প্লাছ m হোল স্কয়াৰ আৰু এইফালে কিমান আহিব 3m ডিভাইডেড বাই 1 প্লাছ m হোল স্কয়াৰ সো পালো এইখিনি কেতিয়া আমি স্কোয়াৰিং কৰিব লাগিব তেতিয়াহ'লে ইয়াতে পাম আমি 9 ইজ ইকুৱেল টু 9 বাই ইয়াতে কিমান আহিব 1 প্লাছ m হোল স্কয়াৰ প্লাছ এইখিনি পৰা আকৌ আমি কি পাম 1 প্লাছ m হোল স্কয়াৰ আৰু এইফালে 3m আমি স্কয়াৰ কৰিলে কি পাম 9m স্কয়াৰ সো এই দুটা পৰা আমি 9m টো ৰাখি কিনে আমি ইয়াতে 1 প্লাছ m হোল স্কয়াৰ লিখিব পাৰিম আৰু এইফালে কি আহিব 9 প্লাছ 9m স্কয়াৰ সো নেক্সট লাইনত আমি যদি লিখিব যাও তেতিয়াহ'লে আমি ইয়াতে 9 ইজ ইকুৱেল টু ইয়াৰ পৰা আমি 9 টো কমন ললে 1 প্লাছ m স্কয়াৰ ডিভাইড বাই আমি কি পাম ইয়াতে যে 1 প্লাছ m হোল স্কয়াৰ সো 8 to 9 যদি হোবালে গুছি যায় তেতিয়াহ'লে আমি এইখিনি পৰা এনেকৈ লিখিব পাৰিম এইটো যদি এইফালে গুছি যায় তেতিয়াহ'লে কি আহিব 9 into 1 প্লাছ m হোল স্কয়াৰ আৰু এইফালে কি থাকিল 9 1 প্লাছ m স্কয়াৰ সো 8 to 9 কেনসেল গ'ল ইয়াতে 1 প্লাছ m হোল স্কয়াৰ আমি ভাঙি দিলে 1 স্কয়াৰ প্লাছ 2 into 1 into m প্লাছ কি আহিব m স্কয়াৰ আৰু ইয়াৰ পৰা আমি কিমান পাম 1 প্লাছ m স্কয়াৰ সো ইয়াৰ পৰা এইটো m স্কয়াৰ কেনসেল যাব যেটা এটা পজিটিভ আছে এটা নেগেটিভ আছে আৰু ইয়াৰ পৰা আমি 2h m ইফালে কি আহিব 1 এইটো 1 ক স্কয়াৰ কৰিলে 1 সো ৰাইট সাইডত গলে কি হ'ব -1 তেতিয়াহ'লে আমি ইয়াৰ পৰা পাই আছো 2h m = 0 তাৰ মানে m = আমি কিমান পাম 0/2 তাৰ মানে কিমান আহিব 0 তাৰ মানে আমি পালো ইয়াতে therefore m = 0 তেতিয়াহ'লে m যদি 0 হয় তেতিয়াহ'লে ইয়াৰ প্ৰৱণতা কিমান আহিব 0 therefore প্ৰৱণতা 0 সো প্ৰৱণতা 0 তেতিয়াহ'লে প্ৰৱণতা 0 হলে আমি কি কম ইয়াক তেতিয়াহ'লে আমি ইয়াক ক'ব পাৰিম যে therefore pq ৰেখাডাল যে pq ৰেখাডাল x অক্ষৰ যে x অক্ষৰ কি হ'ব সমান্তৰাল যে x অক্ষৰ pq ৰেখাডাল x অক্ষৰ সমান্তৰাল হৈ যাব ওকে সো এটা আছে আমাৰ কোশ্চেন নাম্বাৰ 16 সমাধান আমি পৰৱৰ্তী ভিডিঅ'ত কোশ্চেন নাম্বাৰ 17 বিষয়ে আলোচনা কৰিম সো নিশ্চয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা তাৰ লগতে বেল আইকনটো দবাই ল'বা আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ